নমস্কাৰ ষ্টুডেণ্ট, আজি আমি কৰিম ক্লাছ 9-ৰ শিশু নীলাৰ পাঠৰ যিবিলাক কুৱেশ্যন এনচাৰ আছে আমি সেইবিলাকৰ আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যন কি দিছে, কৃষ্ণ গীত গাৱন্ত সুন্দৰী, কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন? তো এনচাৰ হ'ব কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী নন্দৰাজৰ পত্নী যশোদা। খ নম্বৰ, কৰ্ণত কুডল দলেউতি কাৰ কৰ্ণৰ কুডলৰ কথা কৈছে? উত্তৰ, মাতৃ যশোদাৰ কৰ্ণ কুণ্ডলৰ কথা কোৱা হৈছে, যশোদাৰ কথা কৈছে। গ নম্বৰ, কাম্পে কপে অৰুণ অধৰ, ইয়াৰ কাৰ অৰুণৰ অধৰ কথা কোৱা হৈছে? উত্তৰ, শিশুৰূপী শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। ঘ নম্বৰ, মথনি ধৰিয়া নিষিদ্ধি, মথনি শব্দৰ অৰ্থ কি? উত্তৰ, গাখীৰ খুটিবলৈ ব্যৱহাৰ কৰা মাৰি। ঙ নম্বৰ, নজোধে আউল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰ, মাতৃ যশোদাৰ জৰিৰ নাটনি হৈছে। চ নম্বৰ, ৰুণঝুণ কেৱৰ কংখন, ৰুণঝুণ কেৱৰ কংখন, কাৰ কেজুৰ কংখন ৰুণঝুণ শব্দ কথা কোৱা হৈছে? তো এনচাৰ হ'ব কৃষ্ণ মাতৃ যশোদাৰ হাতৰ কংখনৰ ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। 2 নম্বৰ কুৱেশ্যন, শিশু নীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ বিষয়ে লিখা। উত্তৰ, ভগৱান শ্ৰীকৃষ্ণই হিন্দু ধৰ্মত এগৰাকী অৱতাৰী পুৰুষ যিজনক বিষয়ে অংশ হিচাপে পূজা কৰা হয়। কিন্তু এই অৱতাৰ মহামানৱজনাক শ্ৰী শংকৰদেৱ অসমীয়া সমাজৰ এটি সাধাৰণ মানৱ শিশুৰ দৰে অংকন কৰি ভক্তিৰস পান কৰবাইছে। তারপর মৃত্যুৰ পৰা ৰক্ষা পাবৰ বাবে পিতৃয়ে শ্ৰীকৃষ্ণক নন্দৰাজৰ ঘৰত থৈ যায়। নন্দৰাজে যশোদা পুত্ৰহীনা হিচাপে আছিল, গতিকে কৃষ্ণক যশোদা মাতৃয়ে চেনৰ পালন কৰিবলৈ ধৰিলে। সাধাৰণতে মানৱৰ সমাজত এগৰাকী যাক যিদৰে নিজ পুত্ৰক মৰম কৰে, খং কৰে, আকৌ পুত্ৰই মাকৰ ওচৰত যিদৰে আদৰ স্নেহ বিচাৰে, হুবহু এনে ছবি অংকন কৰিছে। সাধাৰণতে মানৱ শিশুৱে নিজৰ ইচ্ছা মতে পিতৃ মাতৃৰ পৰা তেওঁৰ প্ৰতি গুৰুত্ব আদাৰ বিচাৰে। শ্ৰীকৃষ্ণই আধান তন্থন পান কৰবাত খং উঠাত দাঁত মুখ কামুৰি শিলেৰেৰে দৈ মাখনৰ বাচনবোৰ ভাঙিবলৈ ধৰিলে। আনকি খঙত সেইবোৰ দলিয়াই বান্দৰক খুৱাই মাকৰ ওপৰত খঙৰ হেঁপাহ পলুৱাইছে। কৃষ্ণৰ মনত তেওঁকে মাকৰ আন কামৰ গুৰুত্ব বেছি। এই সাধাৰণ মানৱ শিশুৰ দৰে নানান লীলা খেল ধুৱাই অতি মানৱৰ পৰা সাধাৰণ মানৱ শিশুত পৰিণত হৈছে।